আপুনি আপোনাৰ জব কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব এইটো বিষয়ে জনাই দিম আৰু কেনেকৈ KYC কৰিব লাগে মই সেইটো জনাই দিম আৰু যদি নতুনকৈ বনাবলৈ দিছিলে এইটো লিষ্টত আপোনাৰ নাম আহিছে না নাই আপুনি কেনেকৈ চাব সকলোবোৰ কথা এইটো ভিডিঅ'ত আলোচনা কৰিম জব কাৰ্ডৰ বাবে আপোনাৰ সন্মুখত একো ডাউট নথকাকৈ মই এইটো ভিডিঅ'ত আলোচনা কৰিম হে আপুনি ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব তেনেহলে বলক আগৰ কথালৈ আগবাঢ়ো কথাটো হল যে আপোনাৰ হাতত যদি জব কাৰ্ড এখন আছে তেনেহলে বহুতৰ জব কাৰ্ড ইতিমধ্যে ডিলিট কৰি দিয়া হৈছে কিন্তু এইটো লিষ্টত নাম থাকিব আৰু ডিলিট হলেও কিন্তু আপুনি যেতিয়া জিঅ' টেকিং ঘৰৰ বাবে আবেদন কৰিবলৈ যাব তেতিয়া বা কিবা কাম কৰিব তেতিয়া আপোনাৰ ডিলিট বুলি শো কৰিব কিন্তু এইটোৰ এটাই সমস্যাৰ সমাধান কৰিব পাৰিব আপুনি কি কৰিব লাগিব ব্লকত ভিজিট কৰিব লাগিব ব্লকত ভিজিট কৰিলে আপুনি আধাৰ কাৰ্ডখন লৈ যাব আৰু আপোনাৰ জব কাৰ্ডখন লৈ যাব যোৱাৰ পিছত আৰু বেংক পাছবুকটো লৈ যাব লৈ যোৱাৰ পিছত আপুনি ব্লকত গৈ ভেৰিফাই কৰাই ল'ব ভেৰিফাই কৰালে এইটো লিষ্টত নাম আহিব তেনেহলে ব্লক ভিডিঅ'টো আৰম্ভ আপুনি আপোনাৰ গুগল ক্ৰোমখন খুলিব খোলাৰ পিছত সাৰ্চ বাৰত লিখিব এনৰেগা বুলি লিখি আপুনি সাৰ্চ কৰিব এনেকুৱাকৈ এনৰেগা বুলি লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰিলে আপোনাক এনেকুৱা ইন্টাৰফেসত লৈ আহিব যেতিয়া এনেকুৱা ইন্টাৰফেসত আপোনাক লৈ আনিব আপুনি কি কৰিব এতে চাব যে পঞ্চায়ত বুলি লিখা আছে পঞ্চায়তত ক্লিক কৰি দিব পঞ্চায়তত যেতিয়া আপুনি ট্যাপ কৰিব তেতিয়া আপোনাক এনেকুৱা এটা পেজত লৈ আহিব ইয়াত আপুনি কি কৰিব ওপৰত চাওক যে গ্ৰাম পঞ্চায়ত বুলি লিখা আছে আপুনি গ্ৰাম পঞ্চায়তত ক্লিক কৰিব লাগিব এনেকুৱা আপুনি অপচন পাব পালে আপুনি গ্ৰাম পঞ্চায়ত ফাৰ্ষ্ট লিংকতে ক্লিক কৰি দিব যেতিয়া আপুনি ফাৰ্ষ্ট লিংকতে ক্লিক কৰি দিব তেতিয়া আপোনাক অন্য এটা পেজলৈ লৈ যোৱা হ'ব এনেকুৱাকৈ ইয়াত চাব যে এটা আছে ডাটা এন্ট্ৰি এটা আছে জেনাৰেট ৰিপোৰ্ট আপুনি জেনাৰেট যেটো ৰিপোৰ্টছ বুলি লেখা আছে ৰিপোৰ্ট আপুনি এটোত ক্লিক কৰি দিব জেনাৰেল ৰিপোৰ্টত ক্লিক কৰি দিব যেতিয়া আপুনি ইয়াত ক্লিক কৰিব তেতিয়া আপোনাক এনেকুৱাকৈ এটা পেজত লৈ আহিব ইয়াত আপুনি আপোনাৰ আসাম বুলি যেটো লেখা আছে আপুনি আসামটোৱে সিলেক্ট কৰিব আসামত ক্লিক কৰি দিব যেতিয়া আপুনি আসাম লেখাত ক্লিক কৰিব এনেকুৱা আপোনাক এটা ইন্টাৰফেসত লৈ আনিব ইয়াত আপুনি কি কৰিব লাগিব ইয়াত আপোনাৰ ফাইনান্সিয়াল ইয়াৰ যেটো এইটো তাৰ মানে চলিত বৰ্ষ হ'ব পাৰে আপুনি যদি আগৰ চাই হেটো চাব পাৰিব মই চলিত বৰ্ষটোৱে চাই আছো এটোৱে ডাউনলোড কৰিম তাৰ পিছত আপোনাৰ কি কৰিব লাগিব আপোনাৰ ডিস্ট্ৰিক্টটো বাছিব লাগিব ইয়াত আপুনি ক্লিক কৰি দিব ইয়াৰ আইকনত তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টসমূহ আহি যাব ডিস্ট্ৰিক্টত ক্লিক কৰিলে অকমান 10 সেকেন্ড মান ৰৈ দিব তাৰ পিছত আপোনাৰ ব্লকৰ নামটো খুলকাব ইয়াতে আনকৈ কৈছে এইটো এৰ আইকনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ ব্লকৰ নামটো আহিব আপোনাৰ ডিস্ট্ৰিক্টত যিমান গিটা ব্লক আছে সব আহি যাব তাৰপিছত আপুনি ব্লকটো বাছি ল'ব তাৰপিছত তলত হল আপোনাৰ বিসিডিসি যেটো হয় হেতু বাছিব লাগিব আপোনাৰ গাঁৱৰ যেটো বিসিডিসি পৰে আপুনি হেতু বাছি ল'ব বাছি লোৱাৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনাক অন্য এটা পেজত লৈ যোৱা হ'ব এনেকুৱাকৈ জব কাৰ্ডৰ সকলোবোৰ অপচন এতে খোল খাই যাব আপোনাৰ যেতিয়া খোল খাই যাব আপুনি কি কৰিব এটা সাইডত চাব যে তিনিটা পাঁচটা অপচন দিয়া আছে তাৰ মাজত আপুনি 3 নম্বৰ অপচনটো বাছি ল'ব এটোত আপুনি ক্লিক কৰি দিব যত লেখা আছে জব কাৰ্ড এমপ্লয়াৰ ৰেজিষ্টাৰ যেটো লেখা আছে আপুনি 3 নম্বৰত এটোত ক্লিক কৰি দিব যেতিয়া আপুনি ক্লিক কৰি দিব লগে লগে আপোনাৰ বিসিডিসিৰ যিমান গিটা জব কাৰ্ড আছে সকলোবোৰ মানুহৰ ইয়াত নাম শো কৰিব তাৰ পৰা আপুনি আপোনাৰ নামটো চাই ল'ব আৰু এটো কেনেকৈ ডাউনলোড কৰিব মই হেতু জনাই আছো আৰু যদি আপোনাৰ জব কাৰ্ডখন ডিলিট হৈ গৈছে বাই তথাপি এটো লিষ্টতে থাকিব আপুনি এটো আধাৰ কাৰ্ডেৰে ভেৰিফাই কৰাই ল'ব জব কাৰ্ডৰ আপোনাৰ কি বুলি কয় ব্লকত গৈ ফলে এটো অফলাইন হয় ব্লকত ভিজিট কৰিবৰ ফলে আপুনি কৰি ল'ব তাৰ পিছত আপুনি ইয়াত যদি নামটো চাব বিচাৰে তেনেহলে ক্ৰমৰ 3 ডটত ক্লিক কৰিব তাৰ পিছত চাব যে ফাইন্ড বুলি এটা লিখা আছে আপুনি ফাইন্ডত ক্লিক কৰি দিব ক্লিক কৰি আপোনাৰ নামটো ইয়াত লিখি দিলে যদি এটো লিষ্টত আপোনাৰ নাম আছে আপোনাৰ নামটো এনেকুৱাকৈ শো কৰিব আপোনাৰ নামটো শো কৰিব এনেকুৱাকৈ আপুনি ভালদৰে চাই ল'ব পাৰিব আৰু মই দেখাই দিম যে আপুনি এটো কেনেকৈ ডাউনলোড কৰি ল'ব ডাউনলোড কৰিলে ললে আপোনাৰ সুবিধা হ'ব কাৰণ কি আপুনি যেতিয়া মন চাই তেতিয়া আপুনি অনলাইনত যাব নালাগে আপুনি চাব পাৰিব তেনেহলে বলক মই আৰু
দেখাই আছোঁ কেনেকৈ আপুনি ডাউনলোড কৰিব লাগিব। এনেকুৱাকৈ চালে, চোৱাৰ পিছত যেটো আপোনাৰ নাম হয় সেইটো ট্যাপ কৰি দিলে আপোনাৰ এনেকুৱাকৈ জব কাৰ্ডখন খোল খাই যাব। আপুনি কেতিয়া কিমান টকা পাইছিলে, আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম আৰু কোনটো একাউণ্টত আপোনাৰ টকা সোমাইছিলে সেইটো আপুনি গম পাই যাব। তাৰপিছত তাৰ পৰা বেকৈ আহিব, অহাৰ পিছত এইটো আপুনি যেতিয়া ডাউনলোড কৰিব, তাৰপিছত ডাউনলোড কৰিব লগা হ'লে আপুনি ক্ৰমৰ 3 ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অকমান স্ক্ৰল ডাউন কৰি আহিব, অহাৰ পিছত চাব যে ইয়াত শ্বেয়াৰ বুলি এটা অপচন আছে। এনেকুৱাকৈ আপুনি শ্বেয়াৰত ক্লিক কৰি দিব। যেতিয়া শ্বেয়াৰত ক্লিক কৰিব এনেকুৱাকৈ অপচন খোল খাব। আপুনি ইয়াতে প্ৰিণ্টত ক্লিক কৰিব, ইয়াতে চাওক যে প্ৰিণ্ট লেখা আছে, প্ৰিণ্টত ক্লিক কৰি দিব। যেতিয়া আপুনি প্ৰিণ্টত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত প্ৰিণ্টৰ লগত কানেক্ট হোৱাটো জৰুৰী নহয়, তথাপি আপোনাৰ এনেকুৱাকৈ আহি যাব। তাৰপিছত আপুনি পিডিএফত আপুনি সেভ কৰি ল'ব। আপুনি কি কৰিব, তাত চাব যে এটা পিডিএফ বুলি লেখা আছে কৰ্নাৰত, মই আপোনাক দেখাই দি আছোঁ। এনেকুৱাকৈ পিডিএফ বুলি লিখা আছে, আপুনি এইটোত ক্লিক কৰি দিব। এইটোত যেতিয়া ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব।